নমস্কাৰ বন্ধু বান্ধৱীসকল মই মাজা আৰু আপোনালোকে চাই আছে মাজা আসাম ইউটিউব চেনেল। বন্ধু বান্ধৱীসকল আজিৰ ভিডিঅ'ত আপোনালোকৰ বাবে বহুতে এটা ভাল খবৰ লৈ আহিলোঁ, কাৰণ অসমৰ প্ৰত্যেকখন গাঁৱতে ওলাইছে আয়ুৰ স্বাস্থ্য মিত্ৰৰ চাকৰি। তো বন্ধু বান্ধৱীসকল যদি আপোনালোকে এই আয়ুৰ স্বাস্থ্য মিত্ৰৰ চাকৰিটো কৰিব বিচাৰে তেতিয়াহ'লে কিন্তু এই ভিডিঅ'টো আপোনালোকৰ বাবে অতি গুৰুত্বপূৰ্ণ। এই ভিডিঅ'ত আলোচনা কৰিম যে এই আয়ুৰ স্বাস্থ্য মিত্ৰৰ চাকৰিটো কৰিবলৈ আপোনাৰ কোৱালিফিকেশ্যন কিমান লাগিব, আপোনাৰ কি কি যোগ্যতা থাকিব লাগিব, লগতে আপোনাৰ সিলেকশ্যন প্ৰচেছটো কেনেকুৱা হ'ব, জব লোকেশ্যন ক'ত হ'ব, চেলাৰী কিমানকৈ পাব, সম্পূৰ্ণ কথাখিনি এই ভিডিঅ'ত আলোচনা কৰিম। তো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব যদি আপোনালোকে এই আয়ুৰ স্বাস্থ্য মিত্ৰৰ চাকৰিটো কৰিব বিচাৰে। তো বন্ধু বান্ধৱীসকল এই চাকৰিটো আহিছে আয়ুষ ডিপাৰ্টমেণ্টৰ ফালৰ পৰা, আৰু এই আয়ুষ ডিপাৰ্টমেণ্টৰ ফালৰ পৰা এটা NGOৰ থ্ৰুৱেদি কিন্তু এই চাকৰিটো আহিছে। আৰু অসমত থকা প্ৰত্যেকখন গাঁও পঞ্চায়ততে কিন্তু এই চাকৰিটো কিন্তু হৈ যাব। তো এটা পঞ্চায়তত 5জনকৈ আয়ুৰ স্বাস্থ্য মিত্ৰ কিন্তু নিযুক্তি দিয়া হ'ব। তো এটা গাঁও পঞ্চায়তত 5জনকৈ কিন্তু নিযুক্তি দিয়া হ'ব আয়ুৰ স্বাস্থ্য মিত্ৰ। আৰু এই 5জনৰ ভিতৰত যেতিয়া মানে এক্সাম এটা লোৱা হ'ব, তাৰ ভিতৰত যোনে ফাৰ্ষ্ট নম্বৰ পাব, যোনে বেছি নম্বৰ পাব, তেওঁ হ'ব এই আয়ুৰ স্বাস্থ্য মিত্ৰসকলৰ ছুপাৰভাইজাৰ। তো 5জনৰ এজন ছুপাৰভাইজাৰ হ'ব আৰু 4জন কিন্তু আয়ুৰ স্বাস্থ্য মিত্ৰ হিচাপে কাম কৰিব। আৰু এই আয়ুৰ স্বাস্থ্য মিত্ৰসকলৰ দৰমহা হ'ব মাহিলী 12,000 টকাকৈ। 12,000 টকাকৈ কিন্তু মাহিলী দৰমহা পাব এই আয়ুৰ স্বাস্থ্য মিত্ৰসকলে। তো এওঁলোকৰ কাম হ'ব গাঁৱত যোনসমূহ ৰোগী আছে বা পেচেণ্ট আছে, এই ৰোগীসকলক যিকোনো বেমাৰৰ বিষয়ে আয়ুৰ্বেদিক মেডিচিনৰ বিষয়ে জনা হ'ব। আয়ুৰ্বেদিক মেডিচিনৰ যোগেদি কেনেকৈ ৰোগ নিৰাময় কৰিব পাৰি এই বিষয়ে সজাগ কৰা হ'ব গাঁৱৰ ৰাইজক। তো তাৰ লগতে কেনেকৈ ব্যায়াম যোগ অভ্যাস কৰি বেমাৰ নিৰাময় কৰা হয়, ৰোগ নিৰাময় কৰা হয়, এই বিষয়ে কিন্তু সজাগ কৰিবলৈ এই আয়ুৰ স্বাস্থ্য মিত্ৰসকলক নিযুক্তি দিয়া হ'ব। আৰু এই আয়ুৰ স্বাস্থ্য মিত্ৰসকলে কি কৰিব, গাঁৱৰ ৰাইজক কিন্তু এই বিষয়ে জনাব যে যোগাসন, ব্যায়াম এইবিলাক কৰি কেনেকৈ ৰোগৰ পৰা নিৰাময় পাব পাৰি, মুক্তি পাব পাৰি, ৰোগ নিৰাময় কৰিব পাৰি, এই বিষয়ে কিন্তু সজাগ কৰিব আয়ুৰ স্বাস্থ্য মিত্ৰসকলে গাঁৱৰ ৰাইজক। লগতে আয়ুৰ্বেদিক মেডিচিনৰ যোগেদি কেনেকৈ ৰোগ নিৰাময় কৰিব পাৰি এই বিষয়েও কিন্তু গাঁৱৰ ৰাইজক কিন্তু সজাগ কৰিব এই আয়ুৰ স্বাস্থ্য মিত্ৰসকলে। তো এইভাৱেই কিন্তু প্ৰত্যেকখন গাঁও পঞ্চায়ততে কিন্তু 5জনকৈ আয়ুৰ স্বাস্থ্য মিত্ৰ লোৱা হ'ব, আয়ুৰ স্বাস্থ্য মিত্ৰৰ কিন্তু নিযুক্তি দিয়া হ'ব। তো 12,000 টকাকৈ কিন্তু দৰমহা পাব এই আয়ুৰ স্বাস্থ্য মিত্ৰসকলে। আৰু এওঁলোকৰ যেতিয়া নিযুক্তি হ'ব তেতিয়া কিন্তু এই আয়ুৰ স্বাস্থ্য মিত্ৰসকলৰ মিনিমাম কোৱালিফিকেশ্যন হাই ছেকেণ্ডাৰী পাছ লাগিব। হাই ছেকেণ্ডাৰী পাছ হ'লেহে কিন্তু এই আয়ুৰ স্বাস্থ্য মিত্ৰৰ চাকৰিটো কৰিব পাৰিব। আৰু বয়সৰ সীমাটো 18 পৰা 35 বছৰৰ ভিতৰত হ'ব লাগিব, তেতিয়াহ'লে কিন্তু এই আয়ুৰ স্বাস্থ্য মিত্ৰৰ চাকৰিটো কৰিবলৈ কিন্তু এপ্লাই কৰিব পাৰিব। তো বন্ধু বান্ধৱীসকল এতিয়া জনোৱা হয় এই আয়ুৰ স্বাস্থ্য মিত্ৰৰ বাবে চিলেকশ্যন প্ৰচেছটো কেনেকৈ হ'ব, তাৰপিছত জনাম যে এপ্লাইটো কেনেকৈ কৰিব পাৰিব। তো বন্ধু বান্ধৱীসকল প্ৰথমে জনাম এই আয়ুৰ স্বাস্থ্য মিত্ৰসকলৰ চিলেকশ্যন প্ৰচেছটো কেনেকুৱা হ'ব। তো বন্ধু বান্ধৱীসকল যেতিয়া এই আয়ুৰ স্বাস্থ্য মিত্ৰসকলে ফৰ্ম ফিল আপ কৰিব, তাৰপিছত কিন্তু তেওঁলোকৰ এটা ট্ৰেইনিং হ'ব 4 মাহৰ। এই 4 মাহৰ ট্ৰেইনিঙৰ ভিতৰত 2 মাহ হ'ব প্ৰেক্টিকেল আৰু 2 মাহ হ'ব থিয়ৰী। তো থিয়ৰীৰ পিছতে আপোনালোকৰ কি হ'ব, এটা প্ৰেক্টিকেল ট্ৰেইনিং হ'ব, যেনেকৈ যোগাসন, ব্যায়াম এইবিলাক শিকোৱা হ'ব প্ৰেক্টিকেলত। লগতে থিয়ৰীত আপোনালোকক শিকোৱা হ'ব আয়ুৰ্বেদিক মেডিচিনৰ বিষয়ে বা আয়ুৰ্বেদিক দৰৱৰ বিষয়ে। তো এইবিলাক কিন্তু এই আয়ুৰ স্বাস্থ্য মিত্ৰসকলক ট্ৰেইনিং দিয়া হ'ব 4 মাহৰ এটা। তাৰপিছত আপোনালোকক জনাম যে এই ট্ৰেইনিংটো কৰাৰ পিছত কি হ'ব, এটা এক্সাম হ'ব। এক্সামত যোনে ফাৰ্ষ্ট নম্বৰ পাব তেওঁ হ'ব এই আয়ুৰ স্বাস্থ্য মিত্ৰসকলৰ ছুপাৰভাইজাৰ। এতিয়া জনোৱা হওক এই আয়ুৰ স্বাস্থ্য মিত্ৰসকলৰ এপ্লাই প্ৰচেছটোৰ বিষয়ে। এই এপ্লাইটো কেনেকৈ কৰিব, আপুনি যদি আয়ুৰ স্বাস্থ্য মিত্ৰৰ চাকৰিটো কৰিব বিচাৰে তেতিয়াহ'লে আপুনি এপ্লাইটো কেনেকৈ কৰিব। তো বন্ধু বান্ধৱীসকল চাওক, এই আয়ুৰ স্বাস্থ্য মিত্ৰৰ চাকৰিটোৰ বাবে কোনো ধৰণৰ অনলাইন এপ্লাই নহয় বা অফলাইন কোনো এপ্লাই নহয়, তেনেকুৱা ষ্টেণ্ডাৰ্ড ফৰ্ম ফিল আপ কৰি কোনো এপ্লাই নহয়। আপুনি কেনেকৈ কৰিব মই জনাই আছোঁ, কথাখিনি মনোযোগ সহকাৰে শুনিব। তো বন্ধু বান্ধৱীসকল এই আয়ুষ ডিপাৰ্টমেণ্টৰ যোনটো NGO আছে, এই NGOৰ থ্ৰুৱেদি কিন্তু অলৰেডি ব্লকবিলাকত একজনকৈ PM কিন্তু নিযুক্তি কৰা হৈছে, ব্লক মেনেজাৰ একজনকৈ কিন্তু নিযুক্তি কৰা হৈছে।
অলৰেডি কিন্তু এইটো কিন্তু হৈ গ'ল এজনকৈ কিন্তু ব্লকৰ ভিতৰত এজন কিন্তু আয়ুৰ স্বাস্থ্য মিত্ৰসকলৰ এজনকৈ কিন্তু বিএম নিযুক্তি কৰা হৈ গৈছে মানে ব্লক মেনেজাৰ একজন কিন্তু নিযুক্তি অলৰেডি হৈ গৈছে এই ব্লক মেনেজাৰসকলে কিন্তু আপোনাৰ গাঁৱত আহিব আহি কিন্তু আপোনাক মানে আপোনাৰ গাঁৱত জনাব যে এনেকৈ 5জন নিবনুৱা যুৱক যুৱতী লাগে যে আয়ুৰ স্বাস্থ্য মিত্ৰৰ চাকৰিটো কৰিবলৈ যদি ইচ্ছুক তেতিয়াহ'লে মানে 5জন এনেকুৱা ল'ৰা ছোৱালী লাগে যুৱক যুৱতী লাগে যদি আপুনি ইণ্টাৰেষ্টেড হয় এই ব্লক মেনেজাৰক আপুনি কথাখিনি জনাব যে মই হ'ব বিচাৰোঁ আয়ুৰ স্বাস্থ্য মিত্ৰ তেতিয়া সেই ব্লক মেনেজাৰে আপোনাক কি কৰিব সেই বিএম জনে আপোনাক কি কৰিব এনেকুৱা এখন ফৰ্ম দিব এই ফৰ্মখন আপুনি ফিল আপ কৰি সেই বিএম জনৰ হাতত দিব ব্লক মেনেজাৰৰ হাতত দিব তেতিয়া কি কৰিব তেওঁ লৈ আপোনাৰ অনলাইন কৰিব বাকি যি প্ৰসেস থাকে সেই ব্লক মেনেজাৰ জনে কৰিব তাৰ পিছতে কিন্তু আপোনাৰ ট্ৰেইনিংটো কিন্তু আৰম্ভ হ'ব ট্ৰেইনিংটো সম্পূৰ্ণ হোৱাৰ পিছত আপুনি কিন্তু এই চাকৰিটো পাই যাব লগতে প্ৰতি মাহে কিন্তু আপুনি 12000 টকাকৈ কিন্তু দৰমহা লাভ কৰিব তো বন্ধু বান্ধৱীসকল এইখিনিতে আপোনালোকক জনাব বিচাৰো যে এই চাকৰিটো কৰিবলৈ আপোনাৰ গাঁৱত আহি যদি কোনোবাই আপোনাৰ ঘৰত আহি বা আপোনাৰ গাঁৱত আহি কোনোবাই জনায় যে ইমান টকা লাগিব এই চাকৰিটো কৰিবলৈ ইমান ৰেজিষ্ট্ৰেচন ফিজ ইমান লাগে বা এইটো কাৰণত ইমান টকা লাগে হেতু কাৰণত ইমান টকা লাগে ইয়াৰ বাবে 1 টকাও আপুনি কিন্তু সেই ব্যক্তিজনক নিদিব কাৰণ এটো ভুৱা হ'ব পাৰে তো কোনো ব্যক্তিয়ে যদি আপোনাৰ পৰা টকা বিচাৰে এই চাকৰিটোৰ মানে এপ্লাই কৰি দিবলৈ বা ৰেজিষ্ট্ৰেচন কৰি দিবলৈ আপুনি কিন্তু 1 টকাও কিন্তু কাকো নিদিব লগতে এইখিনিতে আপোনালোকক আৰু এটা কথা জনাব বিচাৰো কাৰণ এই এডভাৰটাইজটো যে আহিছে এটো কিন্তু প্ৰত্যেকখন ৰাজ্যতে কিন্তু হৈ আছে যেনেকৈ ধৰক উৰিষ্যা ঝাৰখণ্ড পশ্চিম বংগ আসাম এনেকৈ কিন্তু বহুকেইখন ৰাজ্যত কিন্তু এই মানে নিযুক্তি প্ৰক্ৰিয়াটো কিন্তু চলি আছে তো এইটো আসলতে ৰিয়েল নে ফেক এইটো মই ঠিক ক'ব পৰা নাই কাৰণ কোনো ধৰণৰ অফিচিয়েল নোটিফিকেশন এতিয়ালৈকে পোৱা নাই বা চৰকাৰী কোনো ধৰণৰ এনেকুৱা নোটিফিকেশন পোৱা নাই তথাপি এইটো যেহেতু মানে বহুত ভাইৰাল হৈ আছে এই চাকৰিটোৰ বিষয়ে সেই কাৰণে কিন্তু আপোনালোকক মই জনালো চাকৰিটোৰ বিষয়ে আসলতে কেনেকুৱা তো যদি আপোনালোকৰ ইন্টাৰেষ্টেড হয় আপুনি ফৰ্ম ফিল আপটো কৰিব পাৰে কিন্তু মই কিন্তু গ্যাৰান্টি নিদিও যে এইটো সৰকাৰি চাকৰি বা প্ৰাইভেট জব হয় এনেকুৱা কিন্তু কোনো ধৰণৰ যেহেতু মই নোটিফিকেশন পোৱা নাই যেহেতু ভাইৰাল হৈ আছে গতিকে আপোনালোকক এই এডভাৰটাইজটোৰ বিষয়ে আপোনালোকক জনালো তো আপুনি ইন্টাৰেষ্টেড হলে আপুনি এবাৰ ফৰ্ম ফিল আপটো কৰি চাব পাৰে তো বন্ধু বান্ধৱীসকল এইটোৱে আছিল আজিৰ ভিডিঅ' পৰৱৰ্তী ভিডিঅ'ত আকৌ দেখাব ধন্যবাদ